হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল লনতন্ত্ৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে এজ এ গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে আৰু জইনিঙৰ পাছত নেক্সট যিটো ষ্টেপ হয় সেইটো হৈছে শিক্ষা হেতুত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো। শিক্ষা হেতুৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অলপ ক্ৰিটিকেল হয়। গোটেইকেইটা কথা আপোনালোকক জনাই দিম। যিসকলে নতুনকৈ স্কুল জইন কৰিছে এই বছৰৰ পৰা কিদৰে ৰেজিষ্টাৰ কৰিব সেইটোও কৈ দিম। তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ শিক্ষা হেতু ৰিলেটেড সকলো ডাউট ক্লিয়াৰ হৈ যাব। যদি আপুনি ইন ছাৰ্ভিচ হয় বা আপুনি নতুন ফ্ৰেছ কেণ্ডিডেট হয়, সকলোৰ ডাউটছ এইটো ভিডিঅ'ৰ পৰাই মই ক্লিয়াৰ কৰি দিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইখন হয় শিক্ষা হেতু এপৰ ডেশ্ববৰ্ড। ইয়াত আপোনালোকে এই ধৰণে ডেশ্ববৰ্ডটো থাকে। ডেশ্ববৰ্ডত কিমান ষ্টুডেণ্ট, AI এনৰলমেণ্ট, এটেণ্ডেঞ্চ, এই ধৰণৰ ডিটেইলছ দিয়া থাকে। ঠিক আছে, এইটো হয় ডেশ্ববৰ্ড। আপোনালোকে যেতিয়া শিক্ষা হেতু এপত স্কুলৰ ইউডাইচ কোড আৰু স্কুলৰ পাছৱৰ্ড দি লগ ইন কৰিব, ইয়াৰ পাছত আপোনালোকে ডেশ্ববৰ্ডত আহি যাব। ডেশ্ববৰ্ডত অহাৰ পাছত এনেকুৱা ডেশ্ববৰ্ডত হোম পেজ হয়, সকলো বস্তু থাকিব। ইয়াত 3 ডটছ আছে, 3 ডটছত ক্লিক কৰিব। তো আমি 3 ডটছত ক্লিক কৰি দিলোঁ। 3 ডটছত ক্লিক কৰাৰ পিছত যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, তেতিয়া ইয়াত বিভিন্ন ধৰণৰ মেনু পাব। ইয়াত এটা মেনু পাব আপোনালোকে, ইয়াৰ নাম হৈছে টিচাৰ এণ্ড ষ্টাফ। এই যে টিচাৰ এণ্ড ষ্টাফ, আপোনালোকে আই হোপ আপোনালোকে চাব পাৰিছে। এই টিচাৰ এণ্ড ষ্টাফ ইয়াৰ ড্ৰপ ডাউন কৰিব। ড্ৰপ ডাউন কৰিলে বিভিন্ন ধৰণৰ মেনু আছে। টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, ইনএক্টিভ টিচাৰ ষ্টাফ, ষ্টাফ এক্সেল আপলোড লিষ্ট, টিচাৰ ক্লাছেছ, এছাইন ক্লাছ টিচাৰ, এইবোৰ টিচাৰৰ মানে টিচাৰ ৰিলেটেড যিমান কথা আছে চব পাব। টিচাৰ পে শ্লিপ ডাউনলোড। তো ইয়াত এটা অপশ্যন থাকিব টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, 2 নম্বৰত আছে, সেই ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে আহি যাব টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন পেজত। ইয়াত আপোনালোকে চাব পাৰে কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। পষ্ট ডিটেইল, ইয়াৰ পাছত আপোনাৰ থাকিব পাৰ্চনেল ডিটেইল, তাৰপিছত আপোনালোকে চাব পাৰিছে কোৱালিফিকেশ্যন, এডিশ্যনেল কোৱালিফিকেশ্যনছ এণ্ড নলেজ, তাৰপিছত থাকিব অফিচিয়েল একাউণ্ট ডিটেইলছ। ঠিক আছে, তো এই মানে ইয়াত থকা 5টা ডিটেইলছ আপোনালোকে ভৰাব লাগিব। চ' ওৱান বাই ওৱান মই আপোনালোকক দেখাই দিছোঁ কি লাগিব। প্ৰথমত আমি পষ্ট ডিটেইলত যাওঁ। 1 নম্বৰত যি আছে, আমি স্ক্ৰল ডাউন কৰোঁ। ইয়াত চাব পাৰিছে নেম অফ দ্য টিচাৰ এণ্ড এমপ্লয়ী। ইয়াত আপোনালোকে নিজৰ নাম ভৰাব। ঠিক আছে, তাৰপিছত টাইপ অফ ষ্টাফ, কি ধৰণৰ আপুনি ষ্টাফ হয়, ৰেগুলাৰ হয় না কি হয়। ইয়াৰ পাছত নেম অফ দ্য পষ্ট, আপুনি কি পষ্টত পাইছে সেইটো দিব লাগিব। ইয়াত নেচাৰ অফ এপইণ্টমেণ্ট, আপোনাৰ কি পাৰ্মানেণ্ট হয় না কণ্ট্ৰেকচুৱেল হয় সেইখন দিব লাগিব। ইয়াৰ তলত দিব লাগিব ৱাৰ্কিং এজ CRCC না BRP। যদি আপুনি CRCC হয়, BRP হয়, এইবোৰ স্কুলত থাকে, এলিমেণ্টাৰী স্কুলত থাকে, সেইটো হ'লে আপুনি দিব, নহ'লে আপুনি ন' কৰি দিব। ন'ৰ অপশ্যনো আছে তাত। ইয়াত আপুনি চাব পাৰিছে মুড অফ ৰিক্ৰুটমেণ্ট, ডাইৰেক্ট না প্ৰভিঞ্চিয়েলাইজ হয়। তাৰপিছত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে ইয়াত পাব। এপইণ্টমেণ্টৰ ডিটেইল, এপ্লিকেবল, নট এপ্লিকেবল, ডেট অফ জইনিং, ইয়াত থাকিব ডেট অফ ইফেক্ট অফ ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজড, ডেট অফ জইনিং অফ প্ৰেজেণ্ট স্কুল, তাৰপিছত ডেট অফ জইনিং গভৰ্ণমেণ্ট ছাৰ্ভিচ, ডেট অফ জইনিং প্ৰেজেণ্ট স্কুল। এই যিমানকেইটা ডিটেইলছ আছে, আপোনাৰ স্কুলত ইমান টেনশ্যন কৰিব দৰকাৰ নাই। স্কুলৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰ বা বেলেগ টিচাৰ থাকিব, ইয়াৰ লগে লগে অফিচ এছিষ্টেণ্ট থাকিব। ঠিক আছে, কম্পিউটাৰত যোনে কাম কৰে সি আপোনালোকক দেখাই দিব। তাৰ তলত দিব লাগিব আপলোড জইনিং অৰ্ডাৰ। আপুনি যে জইনিং কৰিব সেইখন জইনিং অৰ্ডাৰ হেডমাষ্টাৰে দিয়াৰ পাছত বা প্ৰিন্সিপালে দিয়াৰ পাছত সেইখন আপলোড কৰিব। এপইণ্টমেণ্ট লেটাৰ আপলোড কৰিলে নহ'ব, ইয়াত জইনিং লেটাৰ আপোনালোকে আপলোড কৰিব লাগিব। জইনিং লেটাৰ কোনদিনাখন, ডেট অফ চাইনিং দ্য এগ্ৰিমেণ্ট উইথ এমপ্লয়াৰ ফৰ কণ্ট্ৰেকচুৱেল টিচাৰ বা এমপ্লয়ী অনলি, এইটো আপোনাৰ নালাগে। যদি কণ্ট্ৰেকচুৱেল এমপ্লয়ী হয় তেতিয়া এইটো এপ্লিকেবল হয়। বা জইনিং ৰিপৰ্ট ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াৰ পাছত এইকেইটা ডিটেইল ফিল আপ কৰাৰ পাছত নেক্সট মাৰিলে আপুনি নেক্সট উইণ্ডত গুচি যাব। তো নেক্সট উইণ্ডত আমি ইয়াৰ পৰা ক্লিক কৰিব লাগিব এতিয়া, যিহেতু আমি ফিল আপ কৰা নাই ডিটেইলছ। পাৰ্চনেল ডিটেইলছ নেক্সট 2 নম্বৰ। পাৰ্চনেল ডিটেইলছ আপুনি মেল, ফিমেল বা ট্ৰান্সজেণ্ডাৰ, ডেট অফ বাৰ্থ, ৰিজন, কাষ্ট, নেশ্যনেলিটি, মাদাৰ টাং, হোম লেংগুৱেজ, আদাৰ নন লেংগুৱেজ, এটাৰ পৰা যদি আপুনি বেছি লেংগুৱেজ জানে, আধাৰ নম্বৰ দিব লাগিব। সেইকাৰণে আপুনি যিদিনাখন স্কুল যাব নিজৰ আধাৰ কাৰ্ডখন লগত লৈ যাব। মোবাইল নম্বৰ, ইমেইল ID থাকিব, হোম ডিষ্ট্ৰিক্ট, হোম ক্লাষ্টাৰ, হোম ব্লক, ফাদাৰ নেম, নিজৰ এড্ৰেছ, মাদাৰ নেম, মেৰিড না আনমেৰিড হয়, ব্লাড গ্ৰুপ দিব লাগিব। ব্লাড গ্ৰুপটো আপুনি জানিব বহুত দৰকাৰ হয়। ব্লাড গ্ৰুপখন আপুনি জানি যাব, কিন্তু সেইটো বহুত দৰকাৰ আছে। পাৰ্চনেল আইডেণ্টিফিকেশ্যন মাৰ্ক এটা দিব লাগিব। আপুনি নিজৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যন মাৰ্ক, ক'ৰবাত কাটা কুটা কিবা থাকিলে সেইখন দিব লাগিব, বা ক'ৰবাত মল থাকিলে এইবোৰ দিব লাগিব। ডু ইউ হেভ এনি কাইণ্ড অফ ডিজিবিলিটি, নৈ দিব। তাৰপিছত নেক্সট কৰি দিব। আকৌ নেক্সট কৰাৰ পাছত আপুনি 3 নম্বৰ পেজত আহি যাব কোৱালিফিকেশ্যন। ইয়াত আপুনি কোৱালিফিকেশ্যন দিব লাগিব। এটেড ডিটেইলছ, আৰ ইউ এ টিচাৰ এলিজিবিলিটি টেষ্ট এটেড বা চেণ্ট্ৰেল টেট এলিজিবিলিটি সিটেড কোৱালিফাইড টিচাৰ, ইয়েছ অৰ নট। যদি ইয়েছ হয় ইয়েছ দিব, নহ'লে নহয়।
ইয়াত মে বি এতিয়া চেঞ্জ হৈ যাব, এতিয়া আপডেট হৈ এতিয়া আৰ ইউ এ টেটকাম ৰিক্ৰুটমেণ্ট কোৱালিফায়াৰ নেকি এনেকৈ আহিব, তাত দিব লাগিব, অ'কে কৰিব লাগিব। একাডেমিক কোৱালিফিকেশ্যন আপুনি এড কৰিব লাগিব, আপুনি কি পাছ কৰিছে, পাছ নাই কৰা। প্ৰফেচনেল কোৱালিফিকেশ্যন দিব লাগিব, BEd পাছ কৰিছে। ট্ৰেইনিং কিবা কৰি থৈছে নেকি, এট প্ৰেজেণ্টটো কৰা নাই, নতুন এপইণ্টমেণ্ট হয়, পাছত এড কৰিব লাগিব, তাৰপিছত আপুনি নেক্সট কৰি দিব লাগিব। ইয়াৰ পাছত এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজত আহিব। ইয়াত থাকিব এডিশ্যনেল প্ৰফিচিয়েঞ্চি ডিটেইলছ, ছাবজেক্ট অফ এডিশ্যনেল প্ৰফিচিয়েঞ্চি, লেংগুৱেজ অফ এডিশ্যনেল প্ৰফিচিয়েঞ্চি, বেলেগ যদি আপুনি প্ৰফিচিয়েঞ্চি লেংগুৱেজ জানে। ইন ছাৰ্ভিচ ট্ৰেইনিং যদি কিবা কৰিছে সেইটো দিব লাগিব। ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ, আপুনি যদি কিবা ট্ৰেইনিং কৰিব বিচাৰে ফিউচাৰত। এৱাৰ্ড ৰিচিভ, কিবা এৱাৰ্ড পাইছে নেকি এইখন দিব লাগিব। প্ৰমোশ্যন বা ডিমোশ্যন কিবা হৈছে নেকি দিব লাগিব, হবি দিব লাগিব, তাৰপিছত আপুনি নেক্সট কৰি দিব। তাৰপিছত ফাইনেলি আহিব অফিচিয়েল একাউণ্ট ডিটেইল। অফিচিয়েল একাউণ্ট ডিটেইলত বহুকেইটা বস্তু দিব লাগিব। গ্ৰছ প্ৰভিডেণ্ট ফাণ্ড, GPF নট অপশ্যনেল, মানে GPF টো আমি নহয়, চব NPS। কণ্ট্ৰিবিউশ্যন প্ৰভিডেণ্ট ফাণ্ড, CPF নম্বৰ, প্ৰভিডেণ্ট ফাণ্ডৰ নম্বৰ দিব লাগিব। সেইবোৰ আপুনি নিজে ক্ৰিয়েট হৈ যাব যেতিয়া আপুনি এই ডিটেইলছকেইটা যেতিয়া আপুনি আপোনাৰ ফিন আছামৰ পৰা, যেতিয়া আপোনাৰ ফাইনেন্সৰ পৰা এপ্ৰুভেল হৈ আহিব ফিন আছামৰ পৰা, ঠিক আছে, তেতিয়াই আপুনি এই ইয়াত থকা বেছি কেইটামান ডিটেইলছ ভৰাব লাগিব, ঠিক আছে। ইয়াৰ কাৰণে আপুনি আৰু 2 পৰা 3 মাহ ৱেইট কৰিব লাগিব। যেতিয়া ফিন আছামৰ পৰা এপ্ৰুভেল হৈ আহি যাব ফাইনেন্সৰ পৰা, তেতিয়া আপুনি এই ডিটেইলছকেইটা ভৰাব লাগিব। এই ডিটেইলছকেইটা যদি আপুনি নভৰাও এট প্ৰেজেণ্ট, তেতিয়া আপোনাৰ ছাবমিট হৈ যাব, ঠিক আছে। এতিয়া যে ভৰাব লাগিব একো কথা নাই। পাৰ্মানেণ্ট একাউণ্ট নম্বৰ, পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট নম্বৰ, এইবোৰ চব ফিন আছামৰ পৰা যেতিয়া আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ যাব, তেতিয়া চব আপুনি পাই যাব। ইয়াৰ পাছত পেন নম্বৰ দিব লাগিব, চেলাৰী নম্বৰ, এই যে ৰেড কালাৰৰ ডট থকাকেইটা আপুনি মেইন হয়। চেলাৰী একাউণ্ট নম্বৰ, আপুনি বেংকৰ যে একাউণ্ট নম্বৰটো সেইটো চেলাৰী একাউণ্ট নম্বৰ দিব লাগিব ইয়াত, ঠিক আছে। ৰেড ডট থকাকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পাছত আছে ইয়াত নেম অফ দ্য ষ্টেট ৱেৰ দ্য এবভ মেনশ্যন একাউণ্ট নম্বৰ ইজ এক্টিভ, আপোনাৰ কোনটো ষ্টেটত আছে, আছামে ইয়াত চিলেক্ট হ'ব। DDO ইনচাৰ্জ কোন হয়, DDOৰ ইনচাৰ্জ কোন হয়, ISR আপুনি হেডমাষ্টাৰ, প্ৰিন্সিপাল বা হেডমাষ্টাৰেই হ'ব। হাই স্কুলৰ DDOৰ ইনচাৰ্জ কিন্তু হেডমাষ্টাৰ বা প্ৰিন্সিপালেই থাকে, কিন্তু সেইকাৰণে ইয়াত প্ৰিন্সিপাল বা হেডমাষ্টাৰ অপশ্যন আছে, তাত ক্লিক কৰিব। নেম অফ দ্য ডিষ্ট্ৰিক্ট ৱেৰ দ্য এবভ মেনশ্যন একাউণ্ট ইজ এক্টিভ, এইবোৰ দি দিব। বেংক একাউণ্টৰ বিষয়ে সুধিছে। চেলাৰী পে'মেণ্ট মোৰ ট্ৰেজাৰীৰ পৰা না DBT, ঠিক আছে। তো এই ক্ষেত্ৰত আপোনালোকে চেলাৰী কিন্তু সকলোৰ চেলাৰী ট্ৰেজাৰীৰ পৰাই হয়, ট্ৰেজাৰী দিব। তাৰপিছত ছেভ কৰি দিব, ছেভ হোৱাৰ লগে লগে ছেভ হৈ যাব, ঠিক আছে। তো ইয়াৰ পাছত আপোনালোকৰ শিক্ষাগীটোৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো ক্ৰিয়েট হৈ গ'ল, আৰু ইয়াৰ লগে লগে আপুনি চাব শিক্ষাগীটো এপত আধা ঘণ্টা 15 মিনিট পাছতে আপোনাৰ ID ক্ৰিয়েট হৈ আহি গৈছে। ইয়াৰ পাছত মানে আপুনি যেতিয়া নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি পেলাব, ইয়াৰ পাছত আকৌ আপুনি আহিব লাগিব ফাৰ্ষ্ট অপশ্যনটো, ঠিক আছে। ইয়াত আছিলে টিচাৰ এণ্ড ষ্টাফ দেখিলে টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যনত আপুনি গোটেইকেইটা কাম কৰিলে। ইয়াৰ ওপৰত আৰু এখন অপশ্যন আছে না, আপুনি ইয়াত গোটেইকেইটা কাম কৰিলে, কিন্তু ইয়াত কৰিলে নহ'ব। ইয়াৰ পাছত আপোনাৰ আকৌ বেক কৰিব লাগিব, ঠিক আছে। বেক কৰাৰ পাছত আপুনি টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি এটা অপশ্যন আছে, এই লিষ্টিঙত অপশ্যনত সোমাব লাগিব, ঠিক আছে। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যেতিয়া আপুনি আহিব, তেতিয়া আপুনি ইয়াত স্কুলৰ বিভিন্ন টিচাৰৰ নাম চাব পাৰিব, ঠিক আছে। ইয়াত এটা অপশ্যন থাকিব, মই আপোনালোকক দেখাই দিছোঁ। চিলেক্ট একশ্যন অপশ্যনত সোমাই আপুনি নিজৰ বায়'মেট্ৰিক অথেণ্টিকেশ্যন কৰিব লাগিব, চকুৰ ৰেটিনা দি, মই অলৰেডি কৈ থৈছোঁ। ইয়াৰ পাছত আপোনাৰ টিচাৰ ID যিখন আছে বা এটেণ্ডেঞ্চ ID সেইটো ক্ৰিয়েট হৈ যাব। ইয়াৰ পাছত আপোনালোকে শিক্ষাগীটো এপত গুচি যাব। বলক আমি এতিয়া অলপ এপটো চাই লওঁ। চ' বন্ধু বান্ধৱীসকল, এইখন হয় শিক্ষাগীটো এপ। ইয়াত আহি আপোনালোকে ফাইনেলি এটেণ্ডেঞ্চখন দিব লাগিব। গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত, বায়'মেট্ৰিক অথেণ্টিকেশ্যন হোৱাৰ পাছত, চকুৰ ব্লিংক কৰি নিজৰ ৰেটিনা আপলোড কৰাৰ পাছত ফাইনেলি আহি আপোনালোকে এই এটেণ্ডেঞ্চ অপশ্যনটোত আহি আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব। ইয়াত শিক্ষাগীটো এপৰ এইটো হোম পেজ হয়, ইয়াত আপোনালোকে চাব পাৰিব, বিভিন্ন অপশ্যন আছে। ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ, ঠিক আছে। চ' ইয়াত আহি আপোনালোকে ফাইনেলি নিজৰ এটেণ্ডেঞ্চখন দিব লাগিব। চ' এইটো আছিলে প্ৰচেছ, কিদৰে এজন শিক্ষকে নতুন স্কুলত গৈ এটেণ্ডেঞ্চ কাৰণে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই যিমানখিনি জানো মই আপোনালোকক জনাই দিছোঁ, ক্লিয়াৰ কৰি দিছোঁ। ইয়াৰ ওপৰত কিবা আৰু থাকে, যদি আপোনালোকে যিখন স্কুলত যাব তাৰ প্ৰিন্সিপাল থাকে, অফিচ এছিষ্টেণ্ট থাকে, বেলেগ বেলেগ টিচাৰ থাকিব, সকলোৱে আপোনালোকক হেল্প কৰি দিব, ঠিক আছে। বাট যোৱাৰ দিনাখন আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন, পেন কাৰ্ডখন, এইবোৰ এসেনশিয়াল ডকুমেণ্ট কিন্তু লগত লৈ যাব, ঠিক আছে। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।